নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ AB আৰু UB পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি? বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ধনুৰ্বিদ্যা। বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ হৈছে ধনুৰ্বিদ্যা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। অলিম্পিক খেল কেইবছৰৰ মূৰত পতা হয়? অলিম্পিক খেল কেইবছৰৰ মূৰত পতা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন A 4 বছৰৰ অন্তত। অলিম্পিক খেল 4 বছৰৰ অন্তত পতা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, দবা খেলৰ উৎপত্তি ক'ত হৈছিল? দবা খেলৰ উৎপত্তি ক'ত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন B ভাৰত। দবা খেলৰ উৎপত্তি ভাৰতত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? হকীৰ যাদুকৰ বুলি কাক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন B ধ্যানচান্দ। হকীৰ যাদুকৰ বুলি ধ্যানচান্দক কোৱা হয়। নেক্সট কুৱেশ্যন, আধুনিক হকীৰ জন্মদাতা কোন? আধুনিক হকীৰ জন্মদাতা কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D এজল ৱেক। আধুনিক হকীৰ জন্মদাতা বুলি এজল ৱেকক জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ জাতীয় খেল কি? ভাৰতৰ জাতীয় খেল কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন C হকী। ভাৰতৰ জাতীয় খেল হৈছে হকী। নেক্সট কুৱেশ্যনটো সুধিছে, হকী খেলৰ জন্মস্থান ক'ত? হকী খেলৰ জন্মস্থান ক'ত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন B ভাৰত। হকী খেলৰ জন্মস্থান হৈছে ভাৰত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। কোনগৰাকী টেনিছ খেলুৱৈক আইৰণ ৱুমেন বুলি জনা যায়? কোনগৰাকী টেনিছ খেলুৱৈক আইৰণ ৱুমেন বুলি জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B মাৰিথনা নাভ্ৰাটিলোভা। মাৰিথনা নাভ্ৰাটিলোভা গৰাকীক টেনিছ খেলুৱৈক আইৰণ ৱুমেন বুলি জনা যায়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। কোনগৰাকী ব্যক্তিক ক্ৰিকেট জগতক কিংবদন্তি পুৰুষ বুলি কোৱা হয়? কোনগৰাকী ব্যক্তিক ক্ৰিকেট জগতৰ কিংবদন্তি পুৰুষ বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন C চাৰ্লটন ব্ৰেডমেন। চাৰ্লটন ব্ৰেডমেনক ক্ৰিকেট জগতৰ কিংবদন্তি পুৰুষ বুলি কোৱা হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক'ত হৈছিল? প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ক'ত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D ইংলেণ্ড। প্ৰথম বিশ্বকাপ ক্ৰিকেট খেল ইংলেণ্ডত হৈছিল। নেক্সট কুৱেশ্যন, বিশ্বকাপ ফুটবল আটাইতকৈ বেছি গ'ল দিয়া খেলুৱৈজন কোন? বিশ্বকাপ ফুটবলত আটাইতকৈ বেছি গ'ল দিয়া খেলুৱৈজন কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A গাৰ্ড মুলাৰ। বিশ্বকাপ ফুটবলত আটাইতকৈ বেছি গ'ল দিয়া খেলুৱৈজন হৈছে গাৰ্ড মুলাৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। এছিয়াৰ কোন ঠাইত সৰ্বপ্ৰথম অলিম্পিক অনুষ্ঠিত হৈছিল? এছিয়াৰ কোন ঠাইত সৰ্বপ্ৰথম অলিম্পিক অনুষ্ঠিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A টকিঅ'। এছিয়াৰ টকিঅ'ত সৰ্বপ্ৰথম অলিম্পিক অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। অলিম্পিক বেডমিণ্টন খেলত ভাগ লোৱা অসমীয়া খেলুৱৈজন কোন? অলিম্পিক বেডমিণ্টন খেলত ভাগ লোৱা অসমীয়া খেলুৱৈজন কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ দীপাংকৰ ভট্টাচাৰ্য অলিম্পিক বেডমিণ্টন খেলত ভাগ লোৱা অসমীয়া খেলুৱৈজন হৈছে দীপাংকৰ ভট্টাচাৰ্য এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলেট কোন অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলেট কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মেৰী ডিচুজা অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলেট হৈছে মেৰী ডিচুজা নেক্সট কুৱেশ্যন অলিম্পিকৰ হকী খেলত ভাৰতে বৰ্তমানলৈকে কিমান স্বৰ্ণ পদক লাভ কৰিছে অলিম্পিকৰ হকী খেলত ভাৰতে বৰ্তমানলৈকে কিমান স্বৰ্ণ পদক লাভ কৰিছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8বাৰ অলিম্পিক হকী খেলত ভাৰতে বৰ্তমানলৈকে 8বাৰ স্বৰ্ণ পদক লাভ কৰিছে নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট খেলত এটা ইনিংছত কোনে অধিকতম ৰান কৰিছে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট খেলত এটা ইনিংছত কোনে অধিকতম ৰান কৰিছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি ব্ৰায়ান লাৰা আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট খেলত এটা ইনিংছত ব্ৰায়ান লাৰাই অধিকতম ৰান কৰিছে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ বাস্কেটবলৰ জন্মস্থান ক'ত বাস্কেটবলৰ জন্মস্থান ক'ত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন ডি আমেৰিকা বাস্কেটবলৰ জন্মস্থান হৈছে আমেৰিকা এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ টেনিছ খেলৰ জন্মভূমি ক'ত টেনিছ খেলৰ জন্মভূমি ক'ত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফ্ৰান্স টেনিছ খেলৰ জন্মভূমি হৈছে ফ্ৰান্স নেক্সট কুৱেশ্যন প্ৰথম কোন ভাৰতীয় মহিলা এথলীটে অলিম্পিক অংশগ্ৰহণ কৰিছিল প্ৰথম কোন ভাৰতীয় মহিলাই এথলীটে অলিম্পিক অংশগ্ৰহণ কৰিছিল সুধিছে তলত অপশ্যন 4টা আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেৰী ডিচুজা মেৰী ডিচুজাই ভাৰতীয় মহিলা এথলীট অলিম্পিক অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন অলিম্পিক টেনিছত পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় কোন অলিম্পিক টেনিছ খেলত পদক পোৱা ভাৰতীয় প্ৰথমগৰাকী কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লিয়েণ্ডাৰ পেজ অলিম্পিক টেনিছ খেলত পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় হৈছে লিয়েণ্ডাৰ পেজ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাভলীনা বৰগোহাঁই অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী হৈছে লাভলীনা বৰগোহাঁই এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ বিশ্বকাপ ফুটবল আয়োজন ফিফাৰ চৰকাৰী ভাষাটো কি বিশ্বকাপ ফুটবল আয়োজন ফিফাৰ চৰকাৰী ভাষাটো কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফৰাচী বিশ্বকাপ ফুটবল আয়োজক ফিফাৰ চৰকাৰী ভাষাটো হৈছে ফৰাচী নেক্সট কুৱেশ্যন অৰ্থাৎ 22 নম্বৰ কুৱেশ্যনটো সুধিছে 17 বছৰ 42 দিন বয়সত খেলি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰা ফুটবল খেলুৱৈগৰাকী কোন 17 বছৰ 42 দিন বয়সত খেলি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰা ফুটবল খেলুৱৈগৰাকী কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জিনেডাইন জিদান 17 বছৰ 42 দিন বয়সত খেলি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰা ফুটবল খেলুৱৈগৰাকী হৈছে জিনেডাইন জিদান এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ বিশ্বকাপ ক্ৰিকেট হেট্ৰিক কৰা প্ৰথমজন খেলুৱৈ কোন বিশ্বকাপ ক্ৰিকেটত হেট্ৰিক কৰা প্ৰথমজন খেলুৱৈ কোন সুধিছে
তলত অপশ্যন 4টা আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰিকি পণ্টিং বিশ্বকাপ ক্ৰিকেটত হেট্ৰিক কৰা প্ৰথমজন খেলুৱৈ হৈছে ৰিকি পণ্টিং এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ বিশ্বকাপ ফুটবল খেল প্ৰথম কোন ঠাইত হৈছিল বিশ্বকাপ ফুটবল খেল প্ৰথম কোন ঠাইত হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উৰুংৱে বিশ্বকাপ ফুটবল খেল প্ৰথম উৰুংৱে ঠাইত হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ লাষ্ট কুৱেশ্যনটো সুধিছে ফুটবল খেলপথাৰত খেলুৱৈক নিয়ন্ত্ৰণত ৰখাৰ কাৰণে ব্যৱহাৰ কৰা ৰঙা আৰু হালধীয়া কাৰ্ডৰ আৱিষ্কাৰক কোন ফুটবল খেলপথাৰত খেলুৱৈক নিয়ন্ত্ৰণ ৰখাৰ কাৰণে ব্যৱহাৰ কৰা ৰঙা আৰু হালধীয়া কাৰ্ডৰ আৱিষ্কাৰক কোন সুধিছে তলত অপশ্যন 4টা আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেন এষ্ট্ৰল ফুটবল খেলপথাৰত খেলুৱৈক নিয়ন্ত্ৰণ ৰখাৰ কাৰণে ব্যৱহাৰ কৰা ৰঙা আৰু হালধীয়া কাৰ্ডৰ আৱিষ্কাৰক হৈছে কেন এষ্ট্ৰল